আমাৰ ইয়াত চিকেন গাহৰি আৰু মাল নহ'লে একো পাৰ্টিয়ে নহয় চাকৰি এটা পা কিবা এটা কৰ ঐ এইকেইটা কাৰ ঘৰ এইকেইটা কাৰ ঘৰ নতুনকে বৈছে নেকি আমাৰ মাটি আমাৰ ঘৰ কেওস মানে সুন্দৰপুৰৰ কেওস হয় ভাই লোক এইয়া 2024 চনতে মানে কি 2024 চনতে ৰিলিজ হোৱা এখন ভয়ানক অসমীয়া চিনেমা ভয়ানক নহয় কি বোলে এখন জনপ্ৰিয় অসমীয়া চিনেমা নামটো হ'ল সুন্দৰপুৰৰ কেওস হয়তো বহুতে এইখন চিনেমা চোৱাই নাই তো আমি এইখন চিনেমাৰ বিষয়ে এনেও এট দ্য এণ্ড অফ দ্য ভিডিঅ'টোৰ শেষত আমি সকলো কথা এনেও আলোচনা কৰিম মানে এইখন চিনেমাৰ ৰাইটাৰ কোন হয় ডাইৰেক্টৰ কোন হয় এণ্ড টপ কাষ্টাৰ কোন চ' এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ' টেনশ্যন নাই এই ভিডিঅ'টোৰে আলোচনা কৰিম বাট হয়তো এইখন চিনেমা বহুতে চোৱাই নাই তো চাই লওক এই চিনেমাখনৰ কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি সেয়া সুন্দৰপুৰৰ কেওস তো চাই লওক দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি এয়া সুন্দৰপুৰৰ কেওস বলক চাই লওক তোমাৰ ঘৰত একচেপ্ট কৰিব মোৰ নিচিনা এজনী টাইকোৱাণ্ডো খেলা ট্ৰাইবেল ছোৱালীক একজেক্টলি নাজানো কি কৰিব বিচাৰোঁ কিন্তু মানুহে যি ভাল পায় ন বিন্দাছ কৰি যাব লাগে আমাৰ আগৰ পুৰণা এডুকেশ্যন চিষ্টেমটো ভালেই আছিলে ৰাম লক্ষ্মণেই হওক বা তোমাৰ কৃষ্ণ বলৰামেই হওক তেওঁলোকক যেনেকৈ আধ্যাত্মিক শিক্ষা দিছিলে চেল্ফ ডিফেন্স শিকাইছিল যিয়ে তোমাক কৰিলে প্ৰহাৰ সিয়ে দিলে তোমাক আহাৰ সেয়া তো হৈ গ'ল ট্ৰেইলাৰ চোৱা হৈ গ'ল তো এইটো হৈছিলে মানে কি সুন্দৰপুৰৰ কেওস নামৰ চিনেমাখনৰ কিছু মুহূৰ্ত মানে দিছ ৱাজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি সুন্দৰপুৰৰ কেওস তো যিকি নহওক বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ কিছু ডিটেইলছ মানে এইখন চিনেমাৰ সেই মানে কি কেতিয়া ৰিলিজ হৈছিল তাৰপিছত মানে কি ইয়াৰ কি তাৰপিছত আমুক তামুক তো বলক চাই লওক দ্য ডিটেইলছ অফ দ্য মুভি এয়া সুন্দৰপুৰৰ কেওস তো এই চিনেমাখন ৰিলিজ হৈছিল আপোনাৰ কেতিয়া তো ৰিলিজ হৈছিল আপোনাৰ 25 অক্টোবৰ 2024 মানে 2024 25 অক্টোবৰতে ৰিলিজ হৈছিল যিকি নহওক আৰু কাণ্ট্ৰি অফ অৰিজিন হ'ল ইণ্ডিয়া অফিচিয়েল ছাইট এটা দি থোৱা আছে ফেচবুকৰ অফিচিয়েল ছাইট তো যিকি নহওক আৰু লেংগুৱেজ হ'ল এছামিজ তো ভাই লওক এই চিনেমাখনৰ যদি আপুনি সেইটো চাই মানে কি আপোনাৰ ডাইৰেক্টৰ চাই এই চিনেমাখনৰ ডাইৰেক্টৰ হ'ল আপোনাৰ ডাইৰেক্টৰ হ'ল আপোনাৰ কোন ঝুলন কৃষ্ণ মহন্ত ডাইৰেক্টৰ এই চিনেমাখনৰ এণ্ড ৰাইটাৰ হ'ল আপোনাৰ ঝুলন কৃষ্ণ মহন্ত মানে চেম ব্যক্তি লিখিছিল মানে কি এই চিনেমাখন আপোনাৰ ঝুলন কৃষ্ণ মহন্ত আৰু ডাইৰেক্টৰ হ'ল আপোনাৰ ঝুলন কৃষ্ণ মহন্ত একেজন ব্যক্তিয়ে ঠিক আছে ডাইৰেক্টৰ এণ্ড ৰাইটাৰ চেম তো যিকি নহওক এইখন চিনেমাত ষ্টাৰিং কৰিছে আপোনাৰ কোন চাই লওক ষ্টাৰিং কৰিছে আপোনাৰ দীপজ্যোতি বৰা তাৰপিছত সুমৰজ্যোতি বৰা তাৰপিছত আছে আপোনাৰ মানৱেন্দ্ৰ ৰংহং চৌধুৰী তো যিকি নহওক এইখন চিনেমা যদি আপুনি ৰেটিং চাই ৰেটিং তো ৰেটিং চালে দেখিব আপোনাৰ এইখন চিনেমা বৰ্তমানলৈ ৰেটিং পাইছে আপোনাৰ 5.3 আউট অফ 10 মানে 10ৰ ভিতৰত 5.3 ৰেটিং পাইছে বহুবে ৰেটিং কৰিছে কিমান জনে চাওক ৰেটিং কৰিছে কিমান 8 জনে ৰেটিং কৰিছে পাই লওক 8জন এতিয়া তো এতিয়া চাব কি তো বলক চাই লওক এতিয়া মানে কি এই চিনেমাখনৰ মানে কি টপ কাষ্টাৰ মানে এই চিনেমাখনত কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে বলক চাই লওক ওৱান বাই ওৱান ইন ডিটেইলছত মানে দ্য টপ কাষ্টাৰ অফ দ্য মুভি সেয়া সুন্দৰপুৰৰ কেওস তো এই চিনেমাখনৰ টপ কাষ্টাৰ বুলি ক'লে এই চিনেমাখনৰ টপ কাষ্টিং কৰিছে আপোনাৰ এয়া পাৰ্থ প্ৰতিম হাজৰিকা তাৰপিছত আছে আপোনাৰ তাৰপিছত আছে আপোনাৰ এইজনী হ'ল আপোনাৰ শিল্পী দত্ত
হয়তো বহুতে চিনি পায় শিল্পী দত্ত তাৰপিছত আছে আপোনাৰ এইজন অৰুণ নাথ তাৰপিছত আছে আপোনাৰ এইজন আপোনাৰ কি বুলি কয় ৰাজীৱ গোস্বামী কোনে কোনে চিনি পায় লেট মি ন' ইন দ্য কমেণ্ট বক্স ৰাজীৱ গোস্বামী তাৰপিছত আছে আপোনাৰ এইটো জুলি লস্কৰ ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিছ এক্ট্ৰেছ জুলি লস্কৰ এণ্ড তাৰপিছত আছে আপোনাৰ লাষ্ট অন্তিমজন মানে আছে আপোনাৰ গাৰ্গী দত্ত ওৱান অফ মাই ফেভৰেট গাৰ্গী দত্ত তো যি কি নহওক ভাই লোক এইকেইজন আছিল টপ কাষ্টাৰ অফ দ্য মুভি সেয়া কি বুলি কয় সুন্দৰপুৰৰ কেয়ছ বাকী তো বাকী আৰু চাম কি তো বলক চাই লওঁ বাকী এই চিনেমাখনৰ মানে কি এতিয়া এই চিনেমাখনৰ ক্ৰিউ মেম্বাৰসকল মানে এইখন চিনেমাৰ কোনে কি হিচাপে কাম কৰিছে মানে কি এইখন চিনেমাৰ মিউজিক ডাইৰেক্টৰ কোন হয় তাৰপিছত আপোনাৰ মানে কি আপোনাৰ প্ৰডিউচাৰ কোন হয় তাৰপিছত মানে কি ছিংগাৰ কোন হয় চ' এভৰিথিং বলক চাই লওক দ্য ক্ৰিউ মেম্বাৰ অফ দ্য মুভি সেয়া কি বুলি কয় সুন্দৰপুৰৰ কেয়ছ বলক চাই লওক তো এইখন চিনেমাৰ যদি আপুনি ক্ৰিউ মেম্বাৰ চাবলৈ যায় ক্ৰিউ মেম্বাৰ তো ক্ৰিউ মেম্বাৰসকল হ'ল মানে কি চাওক ক্ৰিউ মেম্বাৰ আপোনাৰ ঝুলন কৃষ্ণ মহন্ত ই হ'ল এইখন চিনেমা মানে কি ডাইৰেক্টৰ এণ্ড ৰাইটাৰ মানে কি লিখিছিল আৰু ডাইৰেক্ট কৰিছিল এইখন চিনেমা ঝুলন কৃষ্ণ মহন্ত তাৰপিছত আছে এইজন আপোনাৰ এইখন চিনেমাৰ প্ৰডিউচাৰ হয় নামটো হ'ল আপোনাৰ ৰমেন্দ্ৰ কুমাৰ আৰু এইখন চিনেমাৰ প্ৰডিউচাৰ মানে তাৰপিছত আছে আপোনাৰ এইজনী আপোনাৰ এইটো গায়ত্ৰী হাজৰিকা প্ৰডিউচাৰ হয় এইখন চিনেমাৰ আৰু প্ৰডিউচাৰৰ লগতে ছিংগাৰো হয় মানে কি এইখন চিনেমাৰ গায়ত্ৰী হাজৰিকা তাৰপিছত আছে এইজন আপোনাৰ দিগন্ত ঠাকুৰীয়া আৰু এইখন চিনেমাৰ প্ৰডিউচাৰ হয় দিগন্ত ঠাকুৰীয়া তাৰপিছত আছে আপোনাৰ এইজন সৌৰভ মহন্ত এইখন চিনেমাৰ মিউজিচিয়ান তাৰপিছত আছে আপোনাৰ এইয়া চান হিন্দী চিনেমাৰ গায়ক মানে কি চান সকলোৱে হয়তো চিনে পায় চান ওৱান অফ দ্য মষ্ট হিন্দী সেয়া ছিংগাৰ পপুলাৰ ছিংগাৰ মানে যি কি নহওক এইখন চিনেমাৰ ছিংগাৰ হয় মানে চান তাৰপিছত পাপন মানে কি অংগৰাগ মহন্ত এইখন চিনেমাৰ ছিংগাৰ হয় পাপন তাৰপিছত আছে আপোনাৰ এইটো চন্দ্ৰ কুমাৰ দাস এইটো আপোনাৰ সেইটো গ্ৰাফাৰ হয় আপোনাৰ মানে কি চন্দ্ৰ কুমাৰ দাস এইখন চিনেমাৰ তাৰপিছত আছে নেক্সট আপোনাৰ দেৱজিৎ গয়ন সাউণ্ড ডিজাইনাৰ এইখন চিনেমাৰ সাউণ্ড ডিজাইনাৰ হ'ল দেৱজিৎ গায়ন এণ্ড দ্য লাষ্ট ওৱান ইজ আপোনাৰ গাৰ্গী দত্ত হ'ল এই চিনেমাখনৰ মানে কি ক্ৰিয়েটিভ ডাইৰেক্টৰ ঠিক আছে গায়ত্ৰী নহয় গাৰ্গী দত্ত তো ভাই লওক এইকেইজন আছিল আপোনাৰ মানে কি ক্ৰিউ মেম্বাৰ অফ দ্য মুভি কি বুলি কয় এইয়া সুন্দৰপুৰ কেয়ছ তো ভাই লওক বাকী আৰু কম ন কি ভাই লওক তো বাকী আৰু একো নকওঁ তো বাকী যি আছিল এয়াই তো বাকী যোৱাৰ আগতে এটা কথা কৈ দিব ভাই লওক কোনে বৰ্তমানলৈকে এই চিনেমাখন চালে কোনে চালে আৰু কোনে চাই ভাল পালে চ' ডেফিনেটলি অভিয়াছলি আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স আপোনাৰ মতামত জনালে নিশ্চয় ভাল পাম ঠিক আছে তো যি কি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে চ' যোৱাৰ আগতে মানে কি এটা লাইক কৰি দিব ডু লাইক মানে এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो